অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী ছাত্ৰ সংগঠনৰ একাংশ নেতা সদস্যৰ যোগদান আঞ্চলিক দলটোত দলৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত যোগদান সমাৰোহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংগঠনৰ একাংশই যোগদান কৰে অগপৰ প্ৰজন্মৰ যুৱক যুৱতীসকলৰ ধ্যান ধাৰণাৰে প্ৰগতিশীল জাতীয়তাবাদৰ দৃষ্টিভংগীৰে দলটো আগুৱাই লৈ যাব পাৰোঁ আমি চেষ্টা অব্যাহত ৰাখিছোঁ মই ভাবোঁ যে আপোনালোকৰ যুগদান স্বাভাৱিকতে দলটোক এটা নতুন গতি দিব 2019 চনত আমি অসম ছাত্ৰ পৰিষদ আশা কৰোঁ যে ভৱিষ্যতৰ দিনত এই ছাত্ৰ পৰিষদ বৰ্তমান সময়ত যিসকলে কৰিছে সেইসকলে হয়তো তাৰপিছত যুৱ পৰিষদৰ নেতৃত্ব ল'ব তাৰ পৰা মূল কমিটিৰ নেতৃত্ব ল'ব আজি আপোনালোক আহিছে বহুতে নেতৃত্ব লোৱাৰ অভিজ্ঞতাও যোৱা সময়ছোৱাত ছাত্ৰাৱস্থাতে সঞ্চয় কৰিছে গতিকে দলৰ নেতৃত্ব লৈ দলটোক ভৱিষ্যতৰ দিনত আগুৱাই লৈ যাব লাগিব কাৰণ আমি মনে প্ৰাণে বিশ্বাস কৰোঁ যে আঞ্চলিক স্বাৰ্থ সুৰক্ষিত কৰি ৰাখিবলৈ আঞ্চলিক দল লাগিবই আজি যিবিলাক আঞ্চলিক দল ৰাজ্যখনত দেখিছে মই দলটোক আপোনালোকে কৰাৰ মাধ্যম হিচাপে বহুত কথাই কৈ গ'লোঁ দিনটোতে মই আকৌ এবাৰ আপোনালোকক বহুত শুভেচ্ছা জনাইছোঁ আৰু